ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 1 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুন মাহৰ 16 তাৰিখ সোমবাৰ। আজি তিথি হৈছে কৃষ্ণা পঞ্চমী তিথি আৰু কৃষ্ণা পঞ্চমী তিথি থাকিব আজি দুপৰীয়া 1:09 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ষষ্ঠী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ধনিষ্ঠা নক্ষত্ৰ আৰু ধনিষ্ঠা নক্ষত্ৰ থাকিব আজি ৰাতি 11:15 পৰ্যন্ত। তাৰপিছত শতবিশা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মকৰ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি কোনো দোষ নাই। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 8:12 পৰা 10:01 পৰ্যন্ত, আকৌ 11:58 পৰা 1:40 পৰ্যন্ত, আকৌ 3:07 পৰা 5:30 পৰ্যন্ত, আকৌ 6:16 পৰা 7:30 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:34 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:12। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনাৰ যিকোনো প্ৰচেষ্টা সফল হ'ব। যদি আপুনি কোনো লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰি আছে তেনেহ'লে আজি আপুনি সেইবোৰত আপোনাৰ সুখ আৰু শান্তি লাভ কৰিব পাৰিব আৰু আপোনাৰ প্ৰিয় কামত আজি আপুনি কিছু সময় কটাওক। ইয়াৰ ফলত আপোনাৰ ভিতৰত ইতিবাচক শক্তি অনুভৱ কৰিব পাৰিব আৰু এটা নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে পৰিকল্পনা আজি কৰি আপুনি আজি ইতিবাচকতা অনুভৱ কৰিব আৰু ভাল ফলাফলো ওলাই আহিব। অসাৰ কামত আজি জড়িত হৈ নিজৰ শক্তি অপচয় নকৰিব। সেইবাবে যত্ন কৰিব যাতে যিমানখিনি পাৰে আপুনি নিজৰ কামতে মনোনিৱেশ কৰি থাকিবলৈ। মনত ৰাখিব, অত্যাধিক চিন্তা কৰিলেও আপোনাৰ সুযোগ হেৰুৱাব পাৰে। সেইবাবে বেছি আপুনি চিন্তা নকৰি আপুনি আগবাঢ়িবলৈ যত্ন কৰক আৰু যিবোৰ সুযোগ পায় সেইবোৰ ভালদৰে সৎব্যৱহাৰ কৰি চলিবলৈ যত্ন কৰক। নিজক লৈ আজি বেছি গৌৰৱ নকৰিব, নহ'লে এইটো আপোনাৰ অহংকাৰত পৰিণত হ'ব, যাৰ ফলত আপোনাৰ কামবোৰতো কিছু নেতিবাচক প্ৰভাৱ পৰিব পাৰে। সেইবাবে আপুনি নিজকে ইতিবাচক কৰি ৰাখক আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব। আপোনাৰ সকলো প্ৰচেষ্টা আৰু কষ্টৰে যিবোৰ কাম আজি কৰিব সেইবোৰত সফলতা নিশ্চয় পাব। কিন্তু যদি আপুনি কোনো নতুন কাম আৰম্ভ কৰিবলৈ যত্ন কৰি আছে তেনেহ'লে আপুনি আকাংক্ষিত ফলাফল আজি কমকৈ পাব। গতিকে এই সময়খিনি আপুনি অলপ ধৈৰ্য ধৰিব লাগিব আৰু নিজৰ কামবোৰতে বেছিকৈ মনোনিৱেশ কৰি থাকিব। নতুন কামবোৰ যদিও আপুনি আৰম্ভ কৰে তথাপিও আপুনি সতৰ্ক হ'ব লাগিব আৰু নতুন আপুনি পৰিকল্পনাবোৰ কৰি যাব লাগিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি ভাল হৈ থাকিব আৰু তেওঁলোকে কামবোৰ কৰিও শান্তি লাভ কৰিব। গতিকে আজিৰ দিনটো নিয়োজিত লোকসকলৰ বাবে ভালেই যাব। পৰিয়ালৰ সদস্যৰ সৈতে মজা আৰু মনোৰঞ্জনত ভাল সময় কটাব পাৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু আজি পৰিয়ালৰ কোনো সদস্যই বাহিৰলৈ যোৱাৰো সুযোগ পাব। গতিকে এই সুযোগ তেওঁলোকে যদি ল'ব পাৰে তেনেহ'লে তেওঁলোকৰ বাবে ভাল ফল দিব আৰু পৰিয়ালতো আজি সুখৰ সঞ্চাৰ হ'ব, কাৰণ পৰিয়ালৰ কোনোবাই যদি এনে সুযোগ পায় তেনেহ'লে সকলো সদস্যই আনন্দ কৰিবলৈ সক্ষম হ'ব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে কিছু সময় কটাই আনন্দ অনুভৱ কৰিব আৰু লগতে নিজকে নিজে সুখী অনুভৱ কৰিব। প্ৰেমৰ সংগীৰ সৈতে ক'ৰবালৈ যোৱাৰ যদি সুযোগ পায় তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখা পাব আৰু লগতে আপোনালোকে যদি তেওঁলোকৰ যত্ন লয়, তেওঁলোকৰ কথা বতৰাবোৰ ভালদৰে প্ৰকাশ কৰিবলৈ তেওঁলোকক উৎসাহ দিয়ে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা দেখা পাব। পেটৰ বিষৰ সমস্যাই আজি আপোনাক অশান্তি দিব পাৰে। গতিকে খাদ্যাভ্যাস সুসংগঠিত কৰিব আৰু লগতে আপোনালোকে আয়ুৰ্বেদিক বস্তু বেছিকৈ ব্যৱহাৰ কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ এই সমস্যাবোৰৰ পৰা পৰিত্ৰাণ পাব। লগতে আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈও আজি যত্ন কৰিব লাগিব, কাৰণ শাৰীৰিক ক্ষেত্ৰত কিবা অসুবিধাৰ সৃষ্টি হ'লে আপোনাৰ ইয়াৰ প্ৰভাৱ আপোনাৰ কাম কাজতো পৰিব। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু লগতে সুষম খাদ্য খাবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিব। দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানতো কিছু সময় কটাব। ইয়ে আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 2। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি আপোনাৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা এটা বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি নিজকে সতেজতাও অনুভৱ কৰিব। সমাজ আৰু ঘনিষ্ঠসকলৰ সৈতে আপুনি এক বিশেষ পৰিচয় ৰাখিবলৈ আজি সক্ষম হ'ব।
ইয়াৰ ফলত আপোনালোকৰ সমাজতো আপোনাৰ ভাল সন্মান বজাই ৰাখিব পাৰিব আৰু ঘনিষ্ঠ আত্মীয়সকলৰ সৈতেও আপোনাৰ ভাল সম্পৰ্ক গঢ়ি উঠিব। ঘৰৰ পৰিৱেশ আজি ভাল আৰু সুখী হৈ থাকিব। ইয়াৰ ফলত আপুনি আজি নতুন নতুন কামবোৰ কৰি ভাল পাব আৰু কিছু যদি বিষয়ে জানিবলৈ ইচ্ছা কৰে তেনেহ'লে সেইবোৰো আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ পৰা জানিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আজি আপুনি মানসিকভাৱে সুখী আৰু সুস্থ অনুভৱ কৰিব। কেতিয়াবা কিবা এটা কামত আপোনাৰ যদি অলপ পলম হয় বা আপোনাৰ খঙৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। গতিকে আপোনালোকৰ কাম কৰোঁতে নিজকে শান্ত কৰি ৰাখিব আৰু স্বভাৱত সংযমতা বজাই ৰাখিব। কিবা কামত যদি আপোনালোকৰ পলমো হয় তথাপি চিন্তা নকৰিব। নিজৰ যিবোৰ কৰ্মক্ষমতা আছে সেইবোৰ ব্যৱহাৰ কৰি আপুনি কামবোৰ সোনকালে সমাপ্ত কৰিবলৈ চেষ্টা কৰিব। সময়ৰ লগে লগে নিজৰ আচৰণ সলনি কৰাটো গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি নিজৰ আচৰণত ভালদৰে যত্ন ল'ব। আপুনি এজন আত্মীয়ক তেওঁৰ আৰ্থিক সমস্যাৰ সমাধানত আজি সহায় কৰিব লগা হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি নিজৰ সামৰ্থ্যৰ কথাও মনত ৰাখিব বা আপোনাৰ সামৰ্থ্য অনুসৰি সহায় কৰিবলৈ যত্ন কৰিব। নহ'লে আপোনাৰ বাবেও ইয়াৰ প্ৰভাৱ দেখা পাব পাৰে বা আপোনাৰ আৰ্থিক সমস্যাও দেখা দিব পাৰে। গতিকে এইবোৰ কাম কৰোঁতে অলপ সতৰ্ক হৈ কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত যিকোনো ব্যক্তিক আজি বিশ্বাস কৰাটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি নিজকে বেছিকৈ বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। সম্পত্তি বা যিকোনো বিশেষ কামৰ কথা কওঁতে আজি অতি সাৱধান হ'ব, কাৰণ আজি আপোনাৰ কথাবোৰ পাতোঁতে বা কথাবোৰ কওঁতে কিবা ভুল হোৱাৰ সম্ভাৱনাও থাকিব। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ যদি এনেধৰণৰ সিদ্ধান্ত লয় তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো আপুনি ভাল প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ দ্বাৰাও আপুনি ভাল কিবা এটা আৰম্ভ কৰিব পাৰিব আৰু তেওঁলোকৰ দ্বাৰা আপুনি ব্যৱসায়িক উন্নতি কৰিবলৈ সক্ষম হ'ব। নিয়োজিত লোকসকলে আজি বিশেষ কৃতিত্ব পোৱাৰ সম্ভাৱনা থাকিব। তেওঁলোকে যদি ভালদৰে কামবোৰ কৰিব পাৰে তেনেহ'লে বিষয়া সুখী হ'ব আৰু আপোনাৰ লগতে আপোনাৰ অফিচৰ পৰিৱেশো সুন্দৰ হৈ পৰিব। গতিকে আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি কৰক আৰু আপুনি যি দায়িত্বই নাপায় কিয় সেইবোৰ আপুনি সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব। পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটালে সম্পৰ্ক ভাল হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকৰ মনত শান্তি লাভ কৰিব। আৰু আপোনালোকে আজি ঘৰৰ পৰিৱেশ যদি ভাল কৰিবলৈ যত্ন কৰে তেনেহ'লে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত অধিক সুখী হ'ব। আৰু লগতে যদি আপোনালোকে কিবা অনুষ্ঠানৰ আয়োজন কৰে আৰু ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰে তেনেহ'লে আপোনালোকৰ পৰিয়ালত পাৰস্পৰিক সম্পৰ্কটো এক মধুৰতা দেখিবলৈ সক্ষম হ'ব। সন্তানৰ ফালৰ পৰা আজি কিছু ভাল খবৰে পৰিয়ালত আনন্দ দিব আৰু ইয়াৰ ফলত আপোনালোকে আজি সকলোৱে একেলগে আনন্দ কৰিবলৈ সক্ষম হ'ব। কিন্তু ঘৰত যদি কাৰোবাৰ স্বাস্থ্যৰ প্ৰতি কিবা চিন্তা হয় তেনেহ'লে তেওঁলোকক দেৰি নকৰি তৎক্ষণাত আপুনি চিকিৎসাৰ ব্যৱস্থা কৰিব। ইয়াৰ যোগেদি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত পৰিয়ালৰ ভাল প্ৰতিফলন দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি যিসকলে আছে তেওঁলোকে আজি ভাল প্ৰতিফলন দেখা পাব আৰু প্ৰেমৰ সংগীক যদি বিশ্বাস কৰে তেনেহ'লে সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। পেটৰ বিষ আৰু মূৰৰ বিষৰ দৰে আজি সমস্যা আপোনাৰ থাকিব পাৰে। গতিকে বতৰ পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ নিজৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু খাদ্যাভ্যাসো সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে নিজৰ স্বাস্থ্যৰ প্ৰতিও অলপ সতৰ্ক হৈ চলাটো খুবেই জৰুৰী হ'ব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব আৰু লগতে দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি কামত ব্যস্ত থকাৰ পিছতো পৰিয়ালক পূৰ্ণ সময় দিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ভাল প্ৰতিফলন দেখা পাব আৰু লগতে সকলো সদস্যও সুখী অনুভৱ কৰিব। ঘৰৰ পৰিৱৰ্তন আৰু মেৰামতিৰ পৰিকল্পনা আজি পৰিয়ালৰ সদস্যৰ সৈতে আপোনালোকে আলোচনা কৰি তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰি যদি আপুনি কামবোৰ কৰাত আগবাঢ়ি যায় তেনেহ'লে আপোনালোকৰ ঘৰৰ পৰিয়ালেও সুখী অনুভৱ কৰিব। বন্ধু বা আত্মীয়ৰ বিষয়ে আজি কিবা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, কিন্তু আপোনালোকে নিজৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে এইবোৰ সমস্যা দূৰ কৰিবলৈ সক্ষম হ'ব। যিকোনো সমস্যা সমাধানৰ বাবে এই সময়খিনি আপোনাৰ ভাল হৈ আছে। গতিকে চিন্তা নকৰিব। কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে নিশ্চয় আপুনি সমাধানো লাভ কৰিব। লগে লগে আপোনাৰ পৰিকল্পনাবোৰ আজি আৰম্ভ কৰাৰ চেষ্টা কৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ৰৈ থকাৰ কোনো সময় নাই। সেইবাবে অসাৰ কাম কাজতো আপুনি গুৰুত্ব আৰোপ নকৰিব আৰু বেছি চিন্তা কৰিলেও আপোনাৰ সময়বোৰ নষ্ট হ'ব পাৰে। গতিকে আপুনি যি পৰিকল্পনা কৰিব আছে তৎক্ষণাত কৰিবলৈ যত্ন কৰক।
আজি আপোনাৰ খৰচ বৃদ্ধি পাব, গতিকে নিজকে সুসংগঠিত কৰিব আৰু লগতে আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ কোনো ধৰণৰ আৰ্থিক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি নহয়। আজি আপুনি অশান্তিও অনুভৱ কৰিব পাৰে, কাৰণ আপোনাৰ উপাৰ্জনত আপুনি কিছু অলপ বিসংগতিও দেখিব পাৰে বা অলপ কম লাভৰ দৰে পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। কিন্তু আপুনি যদি সংযমতা বজাই ৰাখে তেনেহ'লে আপোনালোকৰ এই ক্ষেত্ৰত মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আজি আপুনি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে আৰু এই যাত্ৰা আপোনালোকৰ বাবে সুখদায়ক হ'ব, গতিকে বেছি চিন্তা নকৰিব, এই ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত ধনৰ অভাৱত যি কাম বন্ধ হৈ পৰিছিল সেই কাম আজি গতি লাভ কৰিব, কাৰণ বৰ্তমান সময়ত আপুনি বহু ঠাইৰ পৰা আপুনি টকা পইচা পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে এই কামবোৰ আপোনালোকে সম্পূৰ্ণ কৰিবলৈ শক্তি পাব। ব্যৱসায়িক বিষয়ত কিছু সমস্যা থাকিলেও আপোনাৰ মনোবল কোনো কাৰণতে হেৰাই যাব নিদিব বা কোনো কাৰণতে কমি যাব নিদিব। নিজকে সুসংগঠিত কৰিব, লগতে কৰ্মচাৰীসকলকো উৎসাহ দিব যাতে তেওঁলোকো আগবাঢ়ি যাবলৈ সক্ষম হয়। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত অধিক লাভ হোৱাৰ সম্ভাৱনা দেখা যাব। এই সময়ত আপোনাৰ কামৰ পদ্ধতি গোপনে ৰখাৰ চেষ্টা কৰিব, কাৰণ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে যদি এই বিষয়ে গম পায় তেনেহ'লে তেওঁলোকে আপোনাৰ ক্ষতি কৰিব পাৰে। গতিকে এইবোৰ দিশতো আপুনি ভালদৰে সতৰ্ক হৈ চলিবলৈ যত্ন কৰিব। কাৰ্যালয়ৰ পৰিৱেশ আজি কিছু উত্তেজনাৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে অলপ সতৰ্ক হৈ চলিব, কাৰণ আজি আপোনালোকৰ কাৰ্যালয়ত ৰাজনৈতিক পৰিৱেশৰো সৃষ্টি হ'ব পাৰে। সেইবাবে কিবা যদি সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে আপুনি নিজে উত্তেজিত হৈ নপৰিব, বিষয়াক আপুনি অৱগত কৰিব এই বিষয়ে, তেতিয়া দেখিব আপোনালোকৰ কোনো ধৰণৰ অশান্তিৰ সৃষ্টি নহয়। পাৰস্পৰিক বুজাবুজি আজি বৈবাহিক সম্পৰ্ক আৰু অধিক মধুৰ কৰি তুলিব। ইয়ে আপোনালোকৰ মানসিক শান্তি দিয়াত সহায় কৰিব। পৰিয়ালৰ পৰিৱেশো আজি সুখদায়ক হ'ব, গতিকে আপুনি পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ যত্ন কৰক আৰু পৰিয়ালৰ যিবোৰ মেৰামতিৰ কাম চলি আছে সেইবোৰত সকলো সদস্য সুখী হ'ব আৰু তেওঁলোকে ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠসকলৰ সৈতে ভালদৰে আপুনি কথা পাতক, তেওঁলোকৰ যত্ন লওক। এনে কৰিলে তেওঁলোকেও আপোনাক আশীৰ্বাদ দিব আৰু আগবাঢ়ি যোৱাত আপুনি সফল হ'ব। তেওঁলোকৰ পৰামৰ্শ যি আগবঢ়াব সেইবোৰ যদি আপুনি পালন কৰি চলে তেনেহ'লে পাৰিবাৰিক দিশত আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। গতিকে পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰিবলৈ হ'লে নিজেও অলপ সতৰ্ক হ'ব লাগিব আৰু নিজক কিছু গুৰুত্ব দিব লাগিব। সকলো সদস্যৰ সৈতে একেলগে চলিবলৈ আপোনালোকে যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ ইতিবাচক প্ৰভাৱ দেখা পাব আৰু ইয়াই আপোনালোকৰ মানসিক শান্তি প্ৰদান কৰিব। প্ৰেমৰ সংগীক আজি কিবা উপহাৰ দিলে সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পাব। বতৰ অলপ বেয়া হোৱাৰ ফলত আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা বিসংগতি দেখিব পাৰে, গতিকে অসাৱধান নহ'ব, নিজৰ জীৱনশৈলী সঠিকভাৱে ৰাখিবলৈ যত্ন কৰিব আৰু কিবা যদি অসুবিধাৰ সৃষ্টি হয় তেনেহ'লে আপোনালোকে উচিত চিকিৎসা গ্ৰহণ কৰিবলৈ যত্ন কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। বিশেষকৈ আপুনি যোগাসন আৰু ধ্যানৰ প্ৰতি মনোযোগ দিয়ক। এনে কৰিলে আপোনালোকে আজি ভাল প্ৰভাৱ দেখা পাব স্বাস্থ্যৰ ক্ষেত্ৰত আৰু আপোনালোকে ইতিবাচকতা লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ দায়িত্ব ভালদৰে পালন কৰিব পাৰিব আৰু আপোনাৰ সামৰ্থ্যৰো আজি পৰিয়ালত শলাগ ল'ব। গতিকে আপোনাৰ পৰিয়ালৰ ক্ষেত্ৰত যি দায়িত্বই নাপায় কিয় আপুনি ভালদৰে চলাবলৈ যত্ন কৰিব। সকলো সদস্যৰ যিবোৰ অভাৱ অভিযোগ আছে সেইবোৰ ভালদৰে চোৱা চিতা কৰিব আৰু সকলো সদস্যই মিলাপ্ৰীতি ভাৱেৰে আগবাঢ়িবলৈ যত্ন কৰিব। এনেকুৱা নহয় যে পৰিয়ালৰ কিবা এটা ক্ষতি হ'লে বা সমস্যাৰ সৃষ্টি হ'লে আপুনি অকল দায়িত্ব ল'ব লাগিব, তেনে নহয়। সকলো সদস্যকে আপুনি দায়িত্ব অৰ্পণ কৰিব। সকলো সদস্য একেলগে মিলিত হৈ যিকোনো সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি গ'লে সমস্যাবোৰ অতি সোনকালে সমাপ্ত কৰিব পাৰিব। আজি আপোনাৰ ব্যক্তিগত আৰু সম্পত্তিৰ সৈতে জড়িত যিকোনো বিচাৰাধীন বিষয় পাৰস্পৰিক সম্প্ৰীতিৰে সমাধান কৰি ল'লে আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব আৰু ইয়াৰ ফলত আপুনি অতি শিথিলো অনুভৱ কৰিব। সেইবাবে আপোনাৰ যিবোৰ ব্যক্তিগত বিষয় আছে বা সম্পত্তি সম্পৰ্কীয় বিষয় আছে সেইবোৰত আপোনালোকে ভালদৰে আলোচনাৰ মাধ্যমেৰে সমাধান কৰি ল'ব। পাৰিলে আপোনালোকৰ পৰিয়ালৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সহায় ল'লে অতি সোনকালে এইবোৰ সমস্যাবোৰ সমাধান লাভ কৰিব। ধনৰ লেনদেনত আজি সাৱধান হ'ব লাগিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে। সেইবাবে সময় অনুযায়ী আপুনি নিজকে সলনি কৰি ল'বলৈ চেষ্টা কৰিব আৰু যিবোৰ ধনৰ লেনদেন হ'ব সেইবোৰত আপুনি অলপ সতৰ্ক হৈ চলিব যাতে কোনো ধৰণৰ ভুল ৰৈ নাযায়। অচিনাকি মানুহৰ লগত আজি একেবাৰে কথা বতৰাত গুৰুত্ব নিদিব, কাৰণ আজি আপোনালোকে তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে।
বা আপোনালোকক তেওঁলোকে ক্ষতি কৰাৰো সম্ভাৱনা থাকিব। সেইবাবে কোনো কাৰণতে আপুনি তেওঁলোকক বিশ্বাসত নল'ব, তেওঁলোকৰ ওপৰত আপুনি চকু ৰাখিব। নিজকে সতৰ্ক কৰি ৰাখিলে আপুনি কোনো ধৰণৰ বিপদত নপৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কাৰ্যকলাপত আকাংক্ষিত কাম সম্পন্ন কৰাৰ পিছত আপুনি সুখী আৰু শিথিলতা অনুভৱ কৰিব। কৰ্মচাৰীসকলৰ পৰাও আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব। গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখাত সক্ষম হ'ব। কাম কৰাৰ ধৰণত কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক যি কামৰ গতি সেইবোৰ ক্ষীপ্ৰ হ'ব। আৰু কোনো ধৰণৰ ৰিস্কি কামত আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনাৰ ওপৰত অনুসন্ধান আদি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। বৈবাহিক সম্পৰ্ক আজি ভালেই দেখা যায়, কিন্তু আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বাহিৰা লোকৰ হস্তক্ষেপ নহয়, নহ'লে আপোনালোকৰ ইয়াৰ ফলত নেতিবাচক প্ৰভাৱ পৰিব। গতিকে বাহিৰা মানুহক কোনো কাৰণতে বিশ্বাস নকৰিব। আপোনাৰ নিজেই পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখি যিকোনো সমস্যাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। ঠিক সেইদৰে পৰিয়ালতো আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব যাতে বাহিৰা মানুহে কোনো ধৰণৰ প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। নিজৰ মাজতে যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে নিজে সমাপ্ত কৰিবলৈ যত্ন কৰিব। আৰু কাৰোবাৰ কথাত আপুনি প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব। নিজে প্ৰথমে চোৱা চিতা কৰি ল'ব বা ভালদৰে পুঁজিখিনি ল'ব যে এইবোৰ সিদ্ধান্ত আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হ'ব নে বেয়া হ'ব, তাৰপিছতহে আপুনি নিজৰ সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব। পৰিয়ালত আজি আপোনালোকে ঘনিষ্ঠ আত্মীয়ৰ আগমনৰো কিছু প্ৰভাৱ দেখা পাব। তেওঁলোকৰ আগমনৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি সুসংগঠিত হ'ব আৰু সকলো সদস্যই এক অনুষ্ঠানতো আয়োজন কৰাৰ সক্ষম হ'ব, যাৰ ফলত আপোনালোকৰ ঘৰত শান্তি আৰু সুখৰ পৰিৱেশে বিৰাজ কৰিব। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ আলোচনাই ইতিবাচক ফলাফল দিব আৰু ঘৰখন পুনৰ সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি একেবাৰে সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ কেৰিয়াৰৰ দিশত বেছিকৈ মনোযোগ দিয়াটো ভাল হ'ব। যদি সময় পায় তেতিয়া তাৰপিছতহে আপুনি প্ৰেমৰ সম্পৰ্কত আগবাঢ়িবলৈ যত্ন কৰিব, কিন্তু আপোনাৰ গুৰুত্বপূৰ্ণ কাম পেলাই আপুনি কেৱল প্ৰেমৰ সম্পৰ্কত জড়িত হৈ নপৰিব। অত্যাধিক কামে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰক আৰু লগতে কামৰ বোজা বেছিকৈ নল'ব। শাৰীৰিক ক্ষেত্ৰত আপুনি ভালদৰে চোৱা চিতা কৰি ৰাখিব লাগিব বা আপুনি ভালদৰে সতৰ্ক হৈ চলিব লাগিব যাতে কোনো ধৰণৰ আপোনালোকৰ অসুবিধাই দেখা নিদিয়ে বা স্বাস্থ্যজনিত কিবা ৰোগেও দেখা নিদিয়ে। এই ক্ষেত্ৰত আপুনি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আনৰ পৰা সহায় আশা নকৰিব আৰু কাম কৰাৰ ক্ষমতাটোৱে কেৱল বিশ্বাস ৰাখিব। কাৰণ যদি আপুনি আনৰ পৰা আজি আশা ৰাখে বা তেওঁলোকে সহায় কৰিব বুলি আপুনি আশা পাতি থাকে, তেনেহ'লে আপোনাৰ কামবোৰ ৰৈ যাব, কাৰণ তেওঁলোকে আজি আপোনাক সহায় নকৰিব পাৰে। ইয়াৰ ফলত আপুনি ভাল ফলাফল পাব যদি আপুনি নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলে আৰু কোনো ক্ষেত্ৰতে আপুনি খৰখেদা নকৰিব, শান্তিৰে কামবোৰ শেষ কৰিবলৈ চেষ্টা কৰিব। তেতিয়া আপোনাৰ কোনো ধৰণৰ ভুল নাথাকিব। কিছুমান ঘনিষ্ঠ লোকক লগ পোৱাটো আজি আপোনাৰ বাবে লাভজনক হ'ব আৰু পাৰস্পৰিক সম্পৰ্কও অধিক শক্তিশালী হৈ উঠিব। গতিকে আজি ঘনিষ্ঠ আত্মীয়ক লগ পালে আপোনালোকৰ সৈতে ভাল আলোচনা আদি হ'ব আৰু আপোনাক কিবা যদি সহায়ৰ প্ৰয়োজন হয় তেনেহ'লে তেওঁলোকৰ পৰা ল'ব পাৰিব। আজি আপুনি খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰি ৰাখিব, কাৰণ আপোনাৰ কাম কৰাৰ ক্ষমতাত এই দুই কাৰকে প্ৰভাৱ পেলাব পাৰে। গতিকে নিজৰ আত্মবিশ্বাস বজাই ৰাখিব আৰু খং একেবাৰে নকৰিব। কোনো ক্ষেত্ৰতে নেতিবাচক চিন্তাধাৰা লোকৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব, কাৰণ তেওঁলোকৰ সৈতে বন্ধুত্ব ৰাখিলে আপোনাৰ সামাজিক আৰু পাৰিবাৰিক ক্ষেত্ৰতো প্ৰভাৱ পৰিব। সেইবাবে এনেধৰণৰ ব্যক্তিৰ পৰা একেবাৰে দূৰত্ব বজাই ৰাখিব। যিমান পাৰে ইতিবাচক মানুহৰ লগত সংগ লাভ কৰাটো ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আগুৱাই যোৱাৰ বাবে আপোনাৰ নতুন পদ্ধতিবোৰ অৱলম্বন কৰাটো লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে নতুন যিবোৰ পদ্ধতি আছে বা পৰিকল্পনা আছে সেইবোৰতে বেছিকৈ গুৰুত্ব দিয়ক আৰু যত্ন কৰিব যাতে এইবোৰ পদ্ধতি আন কোনোবাই গম নাপায়, নহ'লে সিহঁতে আপোনাৰ ক্ষতি কৰিব পাৰে। এই সময়ত যদি অংশীদাৰিত্বৰ সৈতে জড়িত কিবা পৰিকল্পনা কৰিছে তেনেহ'লে কিছু সময়ৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ আশা কৰা ধৰণৰ ফলাফল নাপাব পাৰে। সেইবাবে কিছু সময় ধৈৰ্য ধৰি তাৰপিছত আৰম্ভ কৰাটো আপোনাৰ বাবে লাভজনক হ'ব।
চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে আজি তেওঁলোকে কোনো ধৰণৰ ৰিস্কি কামত জড়িত নহ'ব, নহ'লে আপোনাৰ ওপৰত তদন্ত আদি হ'ব পাৰে আৰু ইয়াৰ ফলত আপুনি বিপদতো পৰিব পাৰে। সেইবাবে এইবোৰ এৰাই চলিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব। উপহাৰৰ যদি আদান প্ৰদান কৰে তেনেহ'লে আপুনি পাৰিবাৰিক সুখ শান্তি লাভ কৰিব। আৰু আপোনালোকে দুয়োজনে পাৰিবাৰিক ক্ষেত্ৰতো যদি বিশেষ অৱদান আগবঢ়ায় তেনেহ'লে পৰিয়ালতো আপোনালোকে সুখদায়ক সময় পাৰ কৰিবলৈ সক্ষম হ'ব। আৰু সকলো সদস্যৰ সৈতে আপোনালোকে একেলগে মিলিজুলি থাকি কিবা এটা অনুষ্ঠানৰ যদি আয়োজন কৰে ঘৰতে, তেতিয়াহ'লে ঘৰৰ পৰিৱেশ আৰু অধিক ইতিবাচক হৈ উঠিব আৰু বয়োজ্যেষ্ঠসকলো আজি শান্তি লাভ কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ ভাল হয় সেইবোৰ কাম কৰিবলৈ যত্ন কৰিব। কোনো ক্ষেত্ৰতে আপোনালোকে নিজে নিজৰ সিদ্ধান্ত নল'ব। পৰিয়ালৰ সৈতে একেলগে মিলিত হৈ যিবোৰ আপোনালোকৰ পৰিয়ালৰ বাবে ভাল হয় তেনেধৰণৰ কামবোৰ কৰাতহে বেছিকৈ গুৰুত্ব দিব। আৰু বয়োজ্যেষ্ঠসকলক বিশেষকৈ আপুনি যত্ন লোৱাৰ চেষ্টা কৰিব। তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব, তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিব। এনে কৰিলে তেওঁলোকে শান্তি লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ প্ৰেমৰ সংগীৰ সৈতে একেলগে ক'ৰবালৈ যোৱাৰ সুযোগ পাব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। কেতিয়াবা দুখ আৰু হতাশ অনুভৱ কৰিব পাৰে, গতিকে আপুনি মানসিক স্থিতি ভালকৈ ৰাখিবলৈ হ'লে যোগাসন আৰু ধ্যান কৰিলে বহুত সকাহ পাব। আৰু স্বাস্থ্যজনিত যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিলে আপুনি শাৰীৰিক ক্ষেত্ৰতো আজি সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। গতিকে তেনেধৰণে আপুনি চলিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপোনাৰ পৰিয়ালৰ বিবাদৰ অন্ত পৰিব আৰু আপুনি সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। শিশুৰ আত্মবিশ্বাসো আজি বৃদ্ধি পোৱা দেখা যাব। ইয়াৰ ফলত আপুনি নিজকে নিজে সুখী বুলি অনুভৱো কৰিব। এই সকলোবোৰ কামত আপোনাৰ বিশেষ ভূমিকা থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতে হওক বা আপোনাৰ সন্তানৰ ক্ষেত্ৰতে হওক, দুয়োটা ক্ষেত্ৰতে আপুনি ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ যত্ন কৰিব। কিবা যদি অসুবিধাৰ উদ্ভৱ হয় তেনেহ'লে আপোনাৰ নিজৰ ক্ষমতাৰ দ্বাৰা সেইবোৰ সমাধান কৰি ল'ব। এজন অভিজ্ঞ ব্যক্তিৰ আজি আপুনি মৰম আৰু আশীৰ্বাদ লাভ কৰিব। ইয়ে আপোনালোকক আগবাঢ়ি নিয়াত সহায় কৰিব। আপোনাৰ গুৰুত্বপূৰ্ণ কথাবোৰ কাৰো আগত শ্বেয়াৰ নকৰিব, নহ'লে ইয়াৰ বেয়া সুবিধা আন কোনোবাই ল'ব পাৰে, যাৰ ফলত আপোনাৰ ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব। সম্পত্তি বা ধনৰ লগত জড়িত যিকোনো কাম কৰি থাকোঁতে মনোযোগ দিব, যাতে কামৰ কোনো ধৰণৰ গাফিলতি নহয়, নহ'লে আপোনাৰ লোকচান হোৱাৰ সম্ভাৱনা থাকিব। গতিকে সকলো ক্ষেত্ৰতে আপুনি আজি সতৰ্ক হৈ চলাটো গুৰুত্বপূৰ্ণ হ'ব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিয়াৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত তেওঁলোকে যদি অসাৰ কাম কাজত বেছিকৈ মনোনিৱেশ কৰে তেনেহ'লে তেওঁলোকৰ ফলাফলত ইয়াৰ প্ৰভাৱ পৰিব। গতিকে বৰ্তমান সময়ত নিজৰ ক্ষেত্ৰতে বেছিকৈ গুৰুত্ব দিয়াটো ভাল হ'ব। পৰিস্থিতি আজি ব্যৱসায়িক ক্ষেত্ৰত ভালেই দেখা যায়। যদি আপোনাৰ ব্যৱসায় পৰিকল্পনা আছে তেনেহ'লে সেইবোৰ লগে লগে আৰম্ভ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপুনি ব্যৱসায়িক উন্নতিও লাভ কৰিব। কৰ্মচাৰীসকলৰ সৈতে আপুনি নিজৰ লক্ষ্যবোৰ আলোচনা কৰক বা ব্যৱসায়িক যিবোৰ লক্ষ্য আছে সেইবোৰ আলোচনা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক লক্ষ্যত উপনীত হোৱাত আপুনি সফল হ'ব, কাৰণ তেওঁলোকেও যি পৰামৰ্শ আগবঢ়াব সেইবোৰো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব। আপোনাৰ কামৰ লগত জড়িত কিছু ডাঙৰ সফলতাও আজি লাভ কৰিব পাৰে। গতিকে ইয়াৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। গতিকে আগবাঢ়ি যাবলৈ যত্ন কৰক। কোনো ধৰণৰ বাধা আদি এইবোৰ বেছিকৈ ভাবি চিন্তি নাথাকিব, কাৰণ এইবোৰ আপুনি নিজে যেতিয়া প্ৰচেষ্টা কৰিব সেইবোৰ আঁতৰি যাব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কৰ্মব্যস্ততাৰ ফলত তেওঁলোকে কিছু সময় নিসংগতাত কটাবলৈ চেষ্টা কৰিব লাগিব, নহ'লে মানসিক চাপ বৃদ্ধি পাব পাৰে। ঘৰত আৰু পৰিয়ালত আজি এক সুখ আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। গতিকে আজি স্বামী স্ত্ৰী দুয়োজনে আপোনালোকে চেষ্টা কৰিব যাতে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ আৰু পৰিয়ালৰ সকলো সদস্যক সহায় সহযোগিতা আগবঢ়াবলৈ। এনে কৰিলে আপুনিও তেওঁলোকৰ পৰা সহায় সহযোগিতা পাব আৰু ঘৰখনো আপোনালোকৰ ইতিবাচক হৈ উঠিব। কোনো ধৰণৰ বাদ বিবাদৰ পৰিৱেশ নাথাকে। সকলো ভাই ভনীৰ সৈতে আপোনালোকে চেষ্টা কৰিব যাতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ, নহ'লে আপোনালোকৰ পৰিয়ালত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। আৰু কোনো কাৰণতে যাতে বাহিৰা মানুহৰ হস্তক্ষেপ হ'ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। পাৰিলে আপোনালোকে নিজে সেইবোৰ সমস্যা সমাধান কৰাৰ চেষ্টা কৰিব। নিজৰ স্বাৰ্থপৰতা অলপ ত্যাগ কৰি পৰিয়ালৰ বিষয়ে অলপ ভাবিবলৈ চেষ্টা কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হৈ উঠিব। প্ৰেমৰ সংগীৰ অনুভৱক সন্মান কৰি চলক। এনে কৰিলে আপোনালোকৰ মাজত কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয়, বৰঞ্চ আপোনালোকৰ সম্পৰ্কত আৰু অধিক মধুৰতা বৃদ্ধি পোৱা দেখা যাব। কাহ চৰ্দিৰ সমস্যাই আজি আপোনাক আমনি কৰিব পাৰে। গতিকে আপুনি প্ৰদূষণ আৰু বতৰৰ পৰা নিজকে ৰক্ষা কৰি চলিব।
ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। ই আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 3। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ দিনটো বৰ ব্যস্ততাপূৰ্ণ দিন হ'ব। গতিকে আপুনি নিজৰ কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা চলাব লাগিব। মহিলাসকলৰ বাবে আজি অতি এক শিথিল দিন হ'ব। গতিকে আজি মহিলাসকলে তেওঁলোকৰ ঘৰ সংসাৰ ভালদৰে চলাব নিবলৈ সক্ষম হ'ব আৰু তেওঁলোকে সন্তানৰ ফালৰ পৰা আজি কিছু ভাল প্ৰতিফলন দেখা পাব। ইয়াৰ জৰিয়তে মানসিক শান্তি লাভ কৰিব। আপোনাৰ জীৱনশৈলী আৰু কথা কোৱাৰ পদ্ধতিয়ে আনক আপোনাৰ প্ৰতি আকৰ্ষিত কৰিব। ইয়াৰ ফলত আপোনাৰ আজি ব্যক্তিত্বত উন্নতিও দেখা পাব। গতিকে নিজৰ যি জীৱনশৈলী আছে সেইবোৰ বজাই ৰাখিবলৈ আপুনি যত্ন কৰিব লাগিব। সময়ৰ লগে লগে আপুনি নিজৰ স্বভাৱ উন্নতি কৰিবলৈ যত্ন কৰক, কাৰণ কেতিয়াবা আপোনাৰ অত্যাধিক জেদী স্বভাৱটোৱে আপোনাৰ বাধাৰ সৃষ্টি কৰিব। আপুনি কামবোৰত সফলতা পায়ো আপোনাৰ বাধা আহিব পাৰে, কাৰণ আপোনাৰ খং আৰু জেদীতাৰ ফলত। গতিকে এইবোৰ সমস্যা বা এইবোৰ আপোনালোকৰ যিবোৰ অভাৱ সেইবোৰ আপোনালোকে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰক, যাতে সকলো সদস্যৰ বা সকলো মানুহৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব পাৰে। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব। কঠিন সময়ত আপোনাৰ মন বিচলিত কৰাৰ পৰিৱৰ্তে সমস্যাৰ সমাধান বিচাৰিবলৈ বেছিকৈ যত্ন কৰক। এই ক্ষেত্ৰত আপোনাৰ যদি যিসকল ঘৰৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় লয়, তেওঁলোকে আপোনালোকক উচিত সমাধান দিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত কৰ্ম আৰু জীৱিকাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো এই ক্ষেত্ৰত ভাল হ'ব। আপুনি যদি তেওঁলোকৰ পৰামৰ্শ মানি এইবোৰ ক্ষেত্ৰত আগবাঢ়ে, তেনেহ'লে এইবোৰ সমস্যা নাইকিয়া হ'ব। চলচ্চিত্ৰ, শিল্প, সৌন্দৰ্য সামগ্ৰী আদিৰ সৈতে জড়িত ব্যৱসায়ত আজি আকাংক্ষিত সফলতা লাভ কৰিব পাৰিব। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব। বিদেশৰ সৈতে জড়িত ব্যৱসায়ত আজি আপুনি ভাল সুযোগ পাব। গতিকে যিসকলে বহিৰাজ্যত কাম কৰি আছে তেওঁলোকৰ বাবে আজি কিছু ভাল প্ৰতিফলন দেখাত সক্ষম হ'ব আৰু আপোনালোকৰ অতি সোনকালে পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ বাবে আজি কিছু সময় উলিয়াই লোৱাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ সুখী হৈ থাকিব। গতিকে কিছু সময় হ'লেও আপুনি পৰিয়ালৰ ক্ষেত্ৰত কটাবলৈ যত্ন কৰিব। সকলো সদস্যক একত্ৰিত কৰি কোনো এটা আলোচনাত জড়িত কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালৰ ক্ষেত্ৰত নতুন নতুন আপোনালোকে কথা জানিব পাব। যদি কিবা সমস্যাৰ সৃষ্টি হৈছিল, তেনেহ'লে এই আলোচনাৰ মাধ্যমেৰে আপোনালোকে অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব। গতিকে নিজৰ ক্ষেত্ৰত সকলোৱে সতৰ্ক হওক আৰু পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে ভালকৈ গুৰুত্ব দিবলৈ যত্ন কৰিব। নিজৰ কিবা যদি সমস্যাৰ উদ্ভৱ হৈছে, তেনেহ'লে পৰিয়ালৰ লগত অৱগত কৰক। এনে কৰিলে আপোনালোকৰ অতি সোনকালে সমস্যাবোৰ নাইকিয়া হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি গভীৰ হৈ পৰিব আপোনালোক। ইয়াৰ ফলত আপোনালোকে পাৰস্পৰিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখাত সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্ক আজি আপোনালোকে পৰিয়ালত অৱগত কৰাৰো সময় পাব। ইয়াৰ ফলত আপোনালোকৰ অতি সোনকালে বিবাহলৈ পৰিণত হ'ব। এই সময়ত আপুনি ভাগৰুৱা আৰু মানসিক চাপ অনুভৱ কৰিব। গতিকে ধ্যান আৰু যোগাসনত কিছু সময় কটাওক। ইয়াৰ ফলত আপুনি আজি সুখী অনুভৱ কৰিব আৰু মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু এটা সঠিক ৰুটিন ৰাখিবলৈ যত্ন কৰিব। ই আপোনালোকক সুস্থ কৰি ৰাখিব। লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা চলি থকা হুলস্থুলৰ পৰা সকাহ অনুভৱ কৰিব আৰু আপুনি আজি দিনটো ইতিবাচকতাও অনুভৱ কৰিব। অভিজ্ঞ লোকৰ পৰা আজি সমৰ্থন পাব, যিয়ে আপোনাৰ চিন্তাত ইতিবাচকতা আনিব আৰু কাম সংক্ৰান্তীয় যিবোৰ সমস্যা থাকিব সেইবোৰ আপোনালোকে আজি সোনকালে আঁতৰাই পেলাব পাৰিব বাধাবোৰ, আৰু আপোনালোকে কামবোৰ সফলভাৱে কৰিবলৈ সক্ষম হ'ব। যিকোনো পৰীক্ষাত যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ সম্ভাৱনা থাকিব। গতিকে নিজকে প্ৰস্তুতি চলাই যাবলৈ চেষ্টা কৰিব আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখিব। ইয়াৰ ফলত আপোনালোকে অতি সোনকালে ভাল ফলাফল পাবলৈ গৈ আছে। ব্যৱহাৰিক হোৱাটো আজি আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আৱেগ কঢ়িয়াই লৈ ফুৰিলে আপোনাৰ বাবে ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি ৰাখিব আৰু সামাজিক কাম কাজত কিছু অৱদান দিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ সন্মান বৃদ্ধি পাব আৰু লগতে আপোনাৰ সমাজতো এক পৰিচয় উঠি আহিব। আজি আপোনাৰ সন্তানৰ নেতিবাচক কাৰ্যকলাপৰ ফলত আপোনাৰ মানসিক শান্তিৰ ওপৰত প্ৰভাৱ পৰিব
গতিকে এই ক্ষেত্ৰত খং কৰাৰ পৰিৱৰ্তে আপুনি শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰাত বেছিকৈ গুৰুত্ব দিব। এনে কৰিলে আপোনাৰ সন্তানক সঠিকভাৱে তেওঁলোকে নিজৰ কাৰ্যকলাপ কৰি যাবলৈ সক্ষম হ'ব আৰু আত্মবিশ্বাসো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। গতিকে তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব। আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত নিশ্চিত ফলাফল পাব। ব্যৱসায়ত কিছু লোকচান হোৱাৰো সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত অলপ সাৱধান হৈ চলিব। অংশীদাৰিত্ব ব্যৱসায়তো আপুনি বুদ্ধিমান আচৰণ কৰাটো প্ৰয়োজনীয় হ'ব, কাৰণ সকলো সদস্যৰ সৈতে আপুনি যদি ভালদৰে মিলাপ্ৰীতি ৰাখি আগবাঢ়ে তেনেহ'লেহে আপোনালোকে এই ক্ষেত্ৰত উন্নতি দেখিবলৈ সক্ষম হ'ব। যদি কোনোবা সদস্যৰ অমান্তিৰ ফলতো আপুনি সিদ্ধান্ত গ্ৰহণ কৰে তেনেহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপুনি প্ৰভাৱিত হ'ব পাৰে বা লোকচান হোৱাৰ সম্ভাৱনা থাকিব, কাৰণ এজন সদস্যৰ যদি মতানৈক্যৰ সৃষ্টি হয় তেনেহ'লে এই ব্যৱসায়ত আপোনালোকে নেতিবাচক প্ৰভাৱ দেখা পাব। নিয়োজিত লোকসকলৰ কৰ্মচাপ বৃদ্ধি পাব। গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ চিন্তা চৰ্চা কৰি আগবাঢ়িব, নিজৰ কামবোৰ সুসংগঠিত কৰি ৰাখিব। লগতে যদি আপোনাৰ সহকৰ্মীৰ পৰা সহায় লয় তেনেহ'লে আপোনালোকৰ আজি কৰ্মচাপ কমিব। ইয়াৰ ফলত আপুনি সকাহ অনুভৱ কৰিব। সেইবাবে সময় সাপেক্ষে নিজৰ বুদ্ধি ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। স্বামী স্ত্ৰীৰ মাজত ভাল বুজাবুজি থাকিব আৰু আজি ঘৰৰ পৰিৱেশো আপোনালোকে সুখদায়ক কৰি তুলিবলৈ সক্ষম হ'ব। পৰিয়ালৰ কোনো সদস্যৰ আজি বিবাহ সম্পৰ্কীয় প্ৰস্তাৱ আহিবৰ সম্ভাৱনা আছে। ইয়াৰ ফলত সকলো সদস্যই আজি আনন্দ লাভ কৰিব আৰু যি অবিবাহিত সদস্য আছে তেওঁলোকৰ আত্মবিশ্বাসো আজি বৃদ্ধি পোৱা দেখা যাব। আৰু ইয়াৰ ফলত আজি ঘৰত আপোনালোকৰ উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। ঘৰতে আজি যদি নতুন কিবা এটা বস্তু আপুনি ক্ৰয় কৰে তেনেহ'লে আপোনাৰ পৰিয়ালত আজি সুখদায়ক সময় পাৰ কৰিব পাৰিব আৰু সকলো সদস্য আনন্দ লাভ কৰিব। গতিকে ঘৰৰ সম্পৰ্কীয় কিবা যদি বস্তু আপুনি ক্ৰয় কৰিব লগা আছিলে তেনেহ'লে আজি আপোনালোকে কৰিব পাৰে। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়াল ব্যৱস্থা আজি সুসংগঠিত হৈ পৰিব। প্ৰেমৰ সম্পৰ্কৰ বিষয়ত আজি সময় নষ্ট নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিবা ভুল বুজাবুজিৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি সতৰ্ক হৈ চলক আৰু নিজৰ কামতে বেছিকৈ মনোনিৱেশ কৰি থাকিব। স্বাস্থ্য আজি ভালে দেখা যায়। কেতিয়াবা অত্যাধিক কামৰ বাবে ভাগৰুৱা আৰু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। গতিকে নেতিবাচক চিন্তাবোৰ আঁতৰাই নিজকে সুসংগঠিত কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ ভাল নীতি নিয়ম আছে সেইবোৰ আপোনালোকে মানি চলক। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ অনুভৱ কৰিব। আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ব্যক্তিগত সমস্যাৰ সমাধান পালে সকাহ পাব আৰু ইয়াৰ দ্বাৰা আপুনি আপোনাৰ দক্ষতা বহু পৰিমাণে উন্নত কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ দক্ষতাৰে বহু কাম আজি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। যদি বিনিয়োগৰ কোনো পৰিকল্পনা আছে তেনেহ'লে সেয়া আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে এই ক্ষেত্ৰত আপোনাৰ সময় ভাল, আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। আপোনাৰ ইচ্ছাৰ বিপৰীতে আজি আপোনাৰ বাতৰি পোৱাৰ ফলত আপোনাৰ কাম কৰাৰ ক্ষমতাত কিছু প্ৰভাৱ পৰিব পাৰে, কিন্তু যদি আপুনি এইবোৰ আওকাণ কৰি চলিব পাৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব আৰু আপোনাৰ কোনো কাৰণতে শক্তি কমি নাযায়। গতিকে চেষ্টা কৰিব যাতে এইবোৰ কথা বা এইবোৰ বাতৰি আওকাণ কৰি চলিবলৈ। কোনোবাই যদি ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে কিবা প্ৰচাৰো চলায় বা আপোনাৰ ষড়যন্ত্ৰ কৰে তেনেহ'লে সেইবোৰতো আপুনি বেছি গুৰুত্ব নিদিব, নহ'লে আপোনাৰ ইয়াৰ ফলত কৰ্মক্ষেত্ৰতো প্ৰভাৱ পৰিব পাৰে। কিছুমান বিভ্ৰান্তি আৰু সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে অধিক প্ৰচেষ্টাৰ প্ৰয়োজন হ'ব আজি। গতিকে যদি আপুনি নিজে এইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা পাইছে তেনেহ'লে আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় ল'ব পাৰে। ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতি সাধন কৰিব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়ত অধিক কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰয়োজনীয়তা থাকিব। কাৰণ আপোনাৰ যদি ব্যৱসায়িক উন্নতিৰ প্ৰয়োজন হয় তেনেহ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত অধিকভাৱে জড়িত হ'ব লাগিব। সামগ্ৰীৰ লগত জড়িত যিবোৰ অভিযোগ আছে সেইবোৰকো আপুনি ঠিক কৰিব লাগিব, নহ'লে আপোনাৰ এইবোৰ অভিযোগৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থাকিব আৰু ইয়াৰ ফলত আপোনাৰ সন্মান হানিও হ'ব পাৰে। গতিকে ব্যৱসায়িক ক্ষেত্ৰৰ সৈতে জড়িত যিকোনো ধৰণৰ কাৰ্যকলাপত আপুনি আগ্ৰহী হওক আৰু লগতে কৰ্মচাৰীসকলকো সঠিকভাৱে আপুনি প্ৰশিক্ষণ আদি দি আগবঢ়াওক। নতুন প্ৰযুক্তি যদি আপুনি ৰূপায়ণ কৰিবলৈ যত্ন কৰিছে তেনেহ'লে আপোনাৰ ব্যৱসায়িক উন্নতি লাভ কৰিব আৰু কামবোৰো আপোনাৰ ক্ষীপ্ৰ হ'ব। কিন্তু আপুনি কোনো ধৰণৰ ব্যৱসায়িক ক্ষেত্ৰত অবৈধ কামৰ প্ৰতি আগ্ৰহী নহ'ব, নহ'লে আপোনাৰ ইয়াৰ ফলত বিপদ হ'ব পাৰে। আৰু লগতে আপোনাৰ নথি পত্ৰসমূহো ভালদৰে বা সুৰক্ষিত স্থানত ৰাখিবলৈ যত্ন কৰিব। ঘৰ আৰু পৰিয়ালত আপোনাৰ শান্তি আৰু প্ৰেম থাকিব। ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব।
লগতে বয়োজ্যেষ্ঠসকলকো আপোনালোকে ভালদৰে মিলাপ্ৰীতিৰে ৰাখিবলৈ যত্ন কৰিব। তেওঁলোকৰ স্বাস্থ্যৰ যদি বিশেষভাৱে আপুনি গুৰুত্ব দিয়ে তেনেহ'লে অতি সোনকালে তেওঁলোকে সুস্থ অনুভৱ কৰিব। গতিকে ব্যক্তিগত স্বাৰ্থ ত্যাগ কৰি পাৰিবাৰিক হ'বলৈ যত্ন কৰক। পৰিয়ালত যদি আপোনালোকে গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো আপুনি উন্নতি কৰিবলৈ সক্ষম হ'ব। সেইবাবে সকলো সদস্যই পাৰিবাৰিক হ'বলৈ যত্ন কৰক আৰু লগতে যদি কিবা ব্যক্তিগত সমস্যাৰ সন্মুখীন হয় তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰত আপুনি এই কথা উত্থাপন কৰক। তেতিয়াহ'লে সকলো সদস্যই আপোনাক সমাধান কৰি দিব এইবোৰ সমস্যা। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ প্ৰতি প্ৰেম বজাই ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। যিকোনো ব্যক্তিগত চিন্তাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে আপোনাৰ যিবোৰ সমস্যা আছে সেইবোৰ আপুনি লঘু কৰিবলৈ হ'লে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন লওক আৰু উচিত চিকিৎসা গ্ৰহণ কৰক। ইয়াৰ ফলত আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব আৰু আপোনালোকৰ স্বাস্থ্য ভাল হৈ থকাৰ ফলত আপোনালোকৰ কৰ্মক্ষমতাও বৃদ্ধি পাব। সেইবাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। প্ৰতিদিনে ব্যায়াম আৰু যোগাসন আদিত গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ বহুত কষ্ট কৰিব লাগিব আৰু আপুনি ব্যস্তও থাকিব লাগিব। কাৰণ ভাল ফলাফল পাবলৈ হ'লে আপোনাৰ কঠোৰ পৰিশ্ৰম কৰিব লাগিব। সেইবাবে কোনো কাৰণতে আপুনি অসাৰ কাম কাজত আগ্ৰহ প্ৰকাশ নকৰিব। যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰতে আপুনি ভালদৰে আগ্ৰহ প্ৰকাশ কৰক। যদি আপুনি ঘৰৰ সলনি কৰাৰ পৰিকল্পনা কৰিছে তেনেহ'লে ইয়াৰ সম্পূৰ্ণ হোৱাৰ সময় আহি পৰিছে। গতিকে আপুনি আজি পৰিৱৰ্তন কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হ'ব আৰু সকলো সদস্যই এই ক্ষেত্ৰত আপোনাক সহায়ো কৰিব। যিকোনো ভুল কামত আপুনি যদি আগ্ৰহ প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ বাবে আজি ক্ষতি হ'ব পাৰে। সেইবাবে এইবোৰ কাম আপুনি নকৰিবলৈ চেষ্টা কৰিব আৰু আজি আপুনি খং নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ কোনো সমস্যাৰ সৃষ্টি হ'ব। সেইবাবে শান্তিপূৰ্ণভাৱে সকলো সমস্যাবোৰ সমাধান কৰাত চেষ্টা কৰক। যদি টকাৰ লগত জড়িত কোনো কাম চলি আছে তেনেহ'লে আপুনি সাৱধান হোৱাৰ প্ৰয়োজন আছে। কোনো কাৰণ নোহোৱাকৈ কাৰোবাৰ লগত আপোনাৰ ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। টকাৰ লেনদেনৰ ক্ষেত্ৰত সদায় সতৰ্ক হ'ব যাতে কোনো ধৰণৰ ভুল হৈ নাযায়। ব্যৱসায় সম্প্ৰসাৰণৰ সিদ্ধান্তত আজি আপুনি সফল হ'ব আৰু এই ক্ষেত্ৰত যদি আপুনি আগুৱাব লাগে তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ আগবাঢ়ক। কিবা যদি সিদ্ধান্তত আপোনাৰ ভুল হয় তেনেহ'লে এই ক্ষেত্ৰত আকৌ প্ৰভাৱ পৰিব পাৰে। মিডিয়া বা ফোন যোগে ভাল অৰ্ডাৰ আদি পোৱাৰ সম্ভাৱনা থাকিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত আপুনি মনোযোগ দি ৰাখিব আৰু নিজে জড়িত হ'বলৈ চেষ্টা কৰিব। কিন্তু কৰ্মক্ষেত্ৰত উপস্থিত থকাটো আপুনি বাধ্যতামূলক কৰিব। কাৰণ কৰ্মচাৰীৰ মাজত আজি আপোনালোকৰ বিবাদৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত ব্যৱসায়ত আজি প্ৰভাৱ পৰিব। সেইবাবে কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিব। তেওঁলোকক আপুনি কামৰ দায়িত্ব ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক। চবকে আপুনি দায়িত্ববোৰ বুজাই পেলাই আগবঢ়াই লৈ যাওক। স্বামী স্ত্ৰীৰ মাজত আজি ভাল বুজাবুজি আৰু ঘনিষ্ঠতা থাকিব, যাৰ বাবে ঘৰৰ পৰিৱেশো আপোনালোকৰ সুখী হৈ থাকিব। সেইবাবে আপোনালোকৰ ব্যক্তিগত সম্পৰ্ক ভাল কৰি চলিবলৈ যত্ন কৰিব যাতে কোনো কাৰণতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো প্ৰভাৱিত নহয়। আৰু মনত ৰাখিব কোনো কাৰণতে যাতে বাহিৰা মানুহে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতে হওক বা আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতে হওক হস্তক্ষেপ নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। কাৰণ তেওঁলোকৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত সমস্যা বৃদ্ধি পাব পাৰে। কিবা যদি সমস্যা থাকে আপোনালোকে পৰিয়ালৰ সদস্যসকলে একেলগে মিলিত হৈ এই সমস্যাবোৰ সমাধান কৰাত যত্ন ল'ব। এনে কৰিলে আপোনালোকৰ পৰিয়ালত ইতিবাচক পৰিৱৰ্তন দেখা পাব আৰু সকলো সদস্যই আনন্দও লাভ কৰিব। ঘৰতে আজি সৰু অনুষ্ঠান এটা আয়োজন কৰিলে সকলো সদস্যই আনন্দ লাভ কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে সুখী অনুভৱ কৰিব কাৰণ আজি প্ৰেমৰ সংগীয়ে আপোনালোকক বিশ্বাস কৰিব আৰু লগতে ভাল পৰামৰ্শ আগবঢ়াব। আজি আপোনাৰ পৰি বা আঘাত পোৱাৰ সম্ভাৱনা আছে। গতিকে গাড়ী চলোৱাৰ সময়ত আপুনি সাৱধান হৈ চলিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধানে চলিবলৈ চেষ্টা কৰিব। যিকোনো ক্ষেত্ৰতে আপুনি যদি সতৰ্ক হৈ চলে তেনেহ'লে আপুনি স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰভাৱ নপৰে আৰু ভাল খাদ্যাভ্যাস ৰাখিব, নহ'লে আপোনাৰ পেটৰ লগত জড়িত কিবা সমস্যা হোৱাৰো সম্ভাৱনা থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ কোনো ধৰ্মীয় স্থানত কিছু সময় কটালে শান্তি আৰু শিথিলতা আহিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি জড়িত হ'বলৈ যত্ন কৰক। যিকোনো কাম কৰাৰ আগতে আজি আপুনি আনৰ পৰামৰ্শৰ সলনি নিজৰ সিদ্ধান্তই অগ্ৰাধিকাৰ দিয়ক কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ সিদ্ধান্তে আপোনাৰ বাবে ফলপ্ৰসূ হ'ব।
আপোনাৰ বিবেকে আপোনাক আজি সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব। গতিকে নিজৰ ভিতৰত যি শক্তি আছে তাকে বিশ্বাস কৰি চলক। ইয়াৰ ফলত আপুনি ভাল উন্নতি কৰিবলৈ সক্ষম হ'ব। নিজৰ ভৱিষ্যতৰ বাবে কৰা প্ৰচেষ্টাত সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আজিৰ যুৱক যুৱতীসকলে। সেইবাবে আজি কোনো ধৰণৰ অসাৰ কামত জড়িত নহৈ নিজৰ প্ৰচেষ্টাতে চেষ্টা কৰিবলৈ যত্ন কৰিব লাগিব। খৰচৰ আজি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ অপ্ৰয়োজনীয় খৰচ আপুনি বন্ধ কৰাৰ যত্ন কৰিব লাগিব, কাৰণ এনে নকৰিলে আপোনাৰ আৰ্থিক সমস্যাই দেখা দিব পাৰে। সেইবাবে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। আৰু ঋণৰ লগত জড়িত লেনদেন কৰাটো আপোনাৰ বাবে আজি সঠিক নহ'ব। গতিকে আপুনি ঋণ ল'বলৈ যত্ন কৰিলেও আপোনাৰ সামৰ্থ্য অনুসৰি ঋণ ল'বলৈ চেষ্টা কৰিব, কাৰণ ঋণ যদি অধিক লয় তেনেহ'লে আপোনাৰ বাবে আৰ্থিক সমস্যাত জড়িত হোৱাৰ সম্ভাৱনা থাকিব। অত্যাধিক কষ্ট আৰু ভাগৰুৱা হোৱাৰ বাবে আজি প্ৰকৃতিত আপোনাৰ খিংখিঙতা আহিব পাৰে, আৰু ইয়াৰ বাবে আপোনাৰ কোনো কাৰণ নোহোৱাকৈ ভাগৰুৱা অনুভৱ কৰিব, আৰু লগতে আপোনালোকৰ সম্পৰ্কও বেয়া হ'ব পাৰে। সেইবাবে আপুনি আজি নিজৰ প্ৰকৃতিত অহা খং এইবোৰ নিয়ন্ত্ৰণ কৰি চলিব লাগিব। সকলোৰে সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ হ'লে আপুনি কথা বতৰা পাতোঁতে কোমলতা বজাই ৰাখিব। ব্যৱসায়ত এতিয়াই কোনো নতুন কাম আৰম্ভ কৰাটো ভাল নহ'ব। গতিকে বৰ্তমান সময়ত আপুনি যি কামতে জড়িত হৈ আছে সেইবোৰ কাম কৰিবলৈ চেষ্টা কৰক। আৰু কোনো অসুবিধা হ'লে ঘৰৰ এজন বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। তেওঁলোকে আপোনাক যদি সঠিক পথ দেখুৱায় তেনেহ'লে সেই পথতে আপুনি চলাটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলৰ আজি কাৰ্যালয়ত সহকৰ্মীৰ লগত কিছু বাদ বিবাদৰ পৰিস্থিতি থাকিব পাৰে। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত অলপ সতৰ্ক হৈ চলিব, কাৰণ তেওঁলোকৰ সৈতে যদি সম্পৰ্ক অৱনতি ঘটায় তেনেহ'লে আপোনাৰ কামতে নেতিবাচক প্ৰভাৱ পৰিব। সেইবাবে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত তেওঁলোকেও আপোনালোকক বহু সহায় কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি সুখৰ সম্পৰ্ক থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভালকৈ ৰখাত আপোনালোকে অৰিহণা যোগাব, আৰু সেইবোৰতো আপোনালোকে সফল হ'ব। ঘৰতে আজি আপোনালোকে অবিবাহিত সদস্যৰ যদি কিবা ভাল সম্পৰ্ক এটা আহে তেনেহ'লে সকলোৱে সুখী অনুভৱ কৰিব, আৰু আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে ঘৰৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকে জড়িত হ'বলৈ চেষ্টা কৰিব। যদি কিবা সমস্যাৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকৰ বিবেকেৰে আলোচনা কৰি সেইবোৰ সমাধান কৰি ল'বলৈ যত্ন কৰিব। ইয়াৰ যোগেদি আপোনালোকে পৰিয়ালত এক ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব, আৰু লগতে পৰিয়ালত যিবোৰ আপোনালোকৰ নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হ'ব সেইবোৰ আপোনালোকে সকলো সদস্যই মিলিত হৈ সেইবোৰ নিৰাময় কৰিবলৈ যত্ন কৰিব। ইয়াৰ জৰিয়তে আপোনালোকৰ পৰিয়ালত সুসংগঠিত পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিবাচকতাও আহিব। প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাটো আপোনাৰ বাবে এই সময়ৰ বাবে সঠিক নহ'ব। গতিকে নিজৰ কামত বেছিকৈ যদি মনোনিৱেশ কৰে সেইবোৰতে আপুনি ভাল সফলতা পাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ আজি যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধাই দেখা দিব পাৰে। সেইবাবে আপোনাৰ ৰুটিন সুসংগঠিত কৰি ৰাখিব, আৰু লগতে খাদ্যাভ্যাসো ভালকৈ ৰাখিব। আৰু লগতে আপুনি যদি স্বাস্থ্যৰ ক্ষেত্ৰত বেছিকৈ অৱনতি দেখিছে তেনেহ'লে আপুনি তৎক্ষণাতে চিকিৎসা গ্ৰহণ কৰি ল'ব। ইয়াৰ ফলত আপুনি অতি সোনকালে সুস্থ হৈ উঠিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপুনি যত্ন কৰিব। ইয়াৰ ফলত আপুনি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা, আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান আপোনাৰ ভাল অৱস্থাত আছে। গতিকে আপোনাৰ ব্যস্ত থকাৰ পিছতো আপুনি বহু কামত আজি সুযোগ পাব। গতিকে আপোনাৰ যি আত্মীয় আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব, কাৰণ আজি তেওঁলোকৰ আপোনাৰ সহায়ৰ প্ৰয়োজন হ'ব। আপুনি নিজৰ জীৱনৰ লগত জড়িত বহু সমস্যাৰ আজি সমাধান নিজাববীয়াকৈ বিচাৰি উলিয়াবলৈ চেষ্টা কৰিব, আৰু বহু পৰিমাণে আপুনি সফল হ'ব। ইয়াৰ ফলত আপুনি নিজকে আজি ইতিবাচকতাও অনুভৱ কৰিব। বন্ধু বান্ধৱীৰ সৈতে আজি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰিলে আজি আপুনি মানসিক শান্তি লাভ কৰিব, আৰু আজি কাৰোবাক সহায় কৰাৰ লগতে নিজৰ খৰচৰ যত্ন ল'ব, কাৰণ বেছিকৈ যদি আপুনি সামৰ্থ্যৰ বাহিৰত খৰচ কৰিবলৈ যায় তেনেহ'লে নিজৰে আৰ্থিক সমস্যাই দেখা দিব। লেনদেনৰ বিষয়ত কিছু লোকচানৰ সম্ভাৱনা আছে। গতিকে লেনদেন কৰোঁতে অলপ সতৰ্ক হ'ব, যাতে আপোনাৰ কোনো ধৰণৰ লোকচান নহয়। মনোৰঞ্জনৰ লগতে নিজৰ গুৰুত্বপূৰ্ণ কামৰ প্ৰতিও গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত যদি মনোনিৱেশ কৰে ভালদৰে তেতিয়াহে আপোনাৰ সন্মান বৃদ্ধি পাব, আৰু লগতে আপোনাৰ সম্পৰ্ক ভাল হ'ব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত আপুনি আনক বিশ্বাস নকৰিব, কাৰণ বৰ্তমান সময়ত আপোনাৰ নিজৰ সমস্যাবোৰ নিজে সমাধান ওলাবলৈ চেষ্টা কৰিব লাগিব। আৰু বৰ্তমান সময়ত আপোনাৰ যিবোৰ সিদ্ধান্ত হ'ব সেইবোৰেই আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। যদি আপোনাৰ কোনো গোচৰ আদালতত আছে তেনেহ'লে ইয়াৰ সমাধান পোৱাৰ
আপুনি আজি চেষ্টা চলাব লাগিব। এই বিষয়ে যিসকল অভিজ্ঞ তেওঁলোকৰ পৰা আপুনি ভালদৰে এই বিষয়ে তথ্য আহৰণ কৰি লওক। কেনেকৈ আপুনি আগবাঢ়িলে এই ক্ষেত্ৰত সমাধান পাব, সেই বিষয়ে বেছি চিন্তা চৰ্চা কৰাটো আপোনাৰ বাবে ভাল হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ কাগজৰ কাম কৰি থাকোঁতে অসাৱধানতা অৱলম্বন কৰাটো উচিত নহ'ব, কাৰণ কিবা এটা ভুল হ'লে আপোনাৰে বিপদ হ'ব পাৰে। সেইবাবে নিজৰ কামবোৰ সুসংগঠিত হৈ কৰিবলৈ চেষ্টা কৰিব লাগিব। ঘৰখনত আজি ভাল পৰিৱেশৰ সৃষ্টি হ'ব, বিশেষকৈ প্ৰেম আৰু পাৰস্পৰিক সমন্বয়ত আপোনালোকে উন্নতি দেখিব। গতিকে আজি ঘৰখন আপোনালোকৰ ইতিবাচক হৈ উঠিব। আজি আপোনালোকৰ ঘৰৰ ক্ষেত্ৰত কিবা যদি বিসংগতিৰ সৃষ্টি হয়, তেনেহ'লে আপোনালোকে চিন্তা নকৰিব। সকলো সদস্যই একত্ৰিত হৈ তেওঁলোকে পৰামৰ্শ আগবঢ়াই এইবোৰ ক্ষেত্ৰত সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ঘৰতে আজি আপোনালোকৰ যদি কিবা শুভ অনুষ্ঠানৰ আয়োজন কৰা হয়, তেনেহ'লে সকলো সদস্য আনন্দ লাভ কৰিব আৰু আপোনালোকৰ সম্পৰ্কতো ইতিবাচক পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব। ঘৰৰ ক্ষেত্ৰত আপোনালোকে আজি মনোযোগ দিয়ক। সন্তানৰ ফালৰ পৰা আজি ভাল খবৰে আপোনালোকৰ সকলোকে আনন্দ দিব। গতিকে ঘৰতে আপোনালোকে এইবোৰ আনন্দ উপভোগ কৰিবলৈ যত্ন কৰক। ই আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিব আৰু লগতে আপোনালোকৰ সন্তানৰ মনতো এক ভাল প্ৰতিফলন দিব। যুৱক যুৱতীসকলে অসাৰ প্ৰেমৰ সম্পৰ্কত নিজৰ সময় নষ্ট কৰাটো উচিত নহ'ব, কাৰণ বৰ্তমান সময়ত তেওঁলোকৰ নিজৰ কেৰিয়াৰত বেছিকৈ গুৰুত্ব দিয়াটোৱে ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকৰ বাবে ব্যক্তিগত উন্নতিও দেখা পাব। স্বাস্থ্য আৰু আত্মবিশ্বাস উন্নত কৰাৰ বাবে কিছু সময় খৰচ কৰক। নিজৰ সামৰ্থ্যতকৈ বেছি কাম কৰিলে আজি আপুনি ভাগৰুৱা হৈ পৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে আজি যত্ন লোৱাটো গুৰুত্বপূৰ্ণ হ'ব। লগতে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব। অতি সোনকালে আপুনি সুস্থ অনুভৱ কৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু লগতে দৈনিকভাৱে আপোনালোকে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিয়ক। এনে কৰিলে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 8। আজিৰ ৰাশি ফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।